নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, প্ৰত্যেক দিনা লৈ অহাৰ দৰে আজিও মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অতি ৰসাল কৌতুক। আহকচোন তেতিয়াহ'লে অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া কৌতুকসমূহ লগে লগে আপোনালোকে চাবলৈ সক্ষম হয়। আজিৰ প্ৰথম কৌতুকটোৰ নাম হৈছে নগেনৰ পৰিয়াল। নগেনে মাকৰ লগত ফোনতে কথা পাতি আছে। নগেন: মা, এটা ভাল খবৰ আছে। মাক: কি ভাল খবৰ অ', কচোন ক। নগেন: মা, আমি দুজনৰ পৰা তিনিজন হ'লোঁ। মাক: আইও দেহি, বৰ ভাল কথা দেখোন। ল'ৰা নে ছোৱালী? নগেন: ল'ৰাও নহয় ছোৱালীও নহয়। মা, মই দ্বিতীয় বিবাহহে কৰিলোঁ। Another one. আজিৰ তৃতীয় কৌতুকটোৰ নাম হৈছে আমেৰিকা ভ্ৰমণ। বীৰেন আৰু সুবেনে কথা পাতি আছে। বীৰেন: বুজিছা সুবেন, মই ভাবিছোঁ মই এবাৰ আমেৰিকা ফুৰি আহোঁ বুলি। সুবেন: বা, বৰ ভাল কথা। তোৰেই দিন দে আৰু। কিমান টকা খৰচ হ'ব বাৰু? বীৰেন: এটকাও নালাগে। সুবেন: কেনেকৈ হে? কিবা লটাৰী লাগিল নেকি হে তোৰ? বীৰেন: মই ভাবিহে আছোঁ, ভাবিবলৈ টকা নালাগে নহয়। Another one. আজিৰ শেষৰ কৌতুকটোৰ নাম হৈছে জমনি আৰু। হৰিয়ে প্ৰথমবাৰলৈ উৰাজাহাজত উঠিছে। উৰাজাহাজখন চলিবলৈ ওলোৱাত যেতিয়া আগৰ চকাকেইটা ওপৰলৈ উঠিল, হৰিয়ে পাইলটক এক চৰ মাৰি ক'লে, মই এনেই ভয় খাই আছোঁ, তাতে আকৌ তই ষ্টাইল দিব আহিছ।